সমষ্টিৰ ৰাইজ তেখেতসকলক মই সেলুট মানো, প্ৰণাম কৰো। তেখেতসকলৰ লগত AIDF চিৰকৃতজ্ঞত থাকিব, বিশেষকৈ মই থাকিম। এই কাৰণে অখিল গগৈ যেহেতু এজন মিছা প্ৰকৃতিৰ মানুহ, বিধানসভাত লম্বজম্ব কৰিলে প্ৰতিটো কথাই বিধানসভাৰ যে আইন আছে সেই আইন অমান্য কৰি বাৰে বাৰে মুখ্যমন্ত্ৰী কথা ক'লে থিয় দিয়ে, আমাৰ স্পিকাৰ কথা ক'লেও থিয় দিয়ে, মন্ত্ৰী কথা ক'লেও থিয় দিয়ে। তাৰ লক্ষ্যটো হ'ল আমাক লাজ লাগে, এজন লেজিসলেটৰ হিচাপে তেখেতে যে এনেকৈ উঠে আৰু ইমান গালি খায়। ইয়াৰ অকল উদ্দেশ্য এটাই, টিভিত আহিব লাগে, মিডিয়াত আহিব লাগে, জনসাধাৰণৰ ওচৰত এইখিনিয়ে ক'ব। বিধানসভাত মই প্ৰতিটো কথাত মাত মাতো। সভাত ই যে মাত মাতে, এটা কাম কৰিব পাৰিছে নেকি? এনেকৈ লম্বজম্ব কৰি এটা কামতো হাসিল কৰিব পৰা নাই। বৰঞ্চ এটা এমেণ্ডমেণ্ট দিছিল 42টা না 43টা, সেই এমেণ্ডমেণ্টৰ আগদিনা তেখেতে হস্পিটেলিষ্ট হ'ল, কি বেমাৰ আছিল আজিলৈ ঘোষণা নকৰিলে। আৰু ধুবুৰী সমষ্টিৰ ৰাইজক মই অনুৰোধ কৰোঁ, বিজেপিৰ মিটিঙত যাওক, কংগ্ৰেছৰ মিটিঙত যাওক, অখিল গগৈৰ এই মিছলীয়া ব্যক্তিৰ মিটিঙত আপোনালোক নাযাব। আৰু সেইকাৰণে ৰাইজে প্ৰত্যাখ্যান কৰিছে। মই যোৱা লোকসভা নিৰ্বাচনত দেখিছোঁ 3খন পাৰ্মিশ্যন মিটিং আছিল, কালাহাটত এখন মিটিং কৰিছে, ৰাইজ যেতিয়া পোৱা নাই আৰু 3খন মিটিং কেঞ্চেল কৰিছে। এইবাৰো সেম একেটাই অৱস্থা। 7টাৰ মিটিং মই 9:45টাত আহিছোঁ সেইফালেদি, তাত এতিয়া ডেন্স হৈ আছে, মানুহ গোটাৰ কাৰণে চেষ্টা কৰি আছে, মানুহ নাই। যাৰ কাৰণে মই ধুবুৰী সমষ্টিৰ মানুহক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।